বিদ্যালয় এখনৰ ভিতৰচৰাত আচলতে কি হৈ আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ শিকাৰ মানদণ্ড কেনেকুৱা, সেইটো মই যোৱাকালি লখিমপুৰতো মই এখন পাইছোঁ, যিখন বিদ্যালয়ত কদম কছাৰী ME স্কুল, তাত মৰ্ণিং বানানটো উচ্চাৰণ কৰিব পৰা নাই ক্লাছ 7ৰ ল'ৰা ছোৱালী। তো এইটো বহুত উদ্বেগজনক কথা। কিন্তু বিদ্যালয়খনত শিক্ষকৰ নাটনি নাই। শিক্ষক যিমান হয় তাতকৈ প্ৰয়োজনতকৈ বেছি শিক্ষকেই আছে। এইখন বিদ্যালয়তো মই ভাবোঁ শিক্ষকৰ নাটনি নাই। সাধাৰণ ইংৰাজী শব্দ কিছুমানো তেওঁলোকে উচ্চাৰণ কৰিব পৰা নাই। মইতো অসমীয়াটো টেষ্টেই নকৰিলোঁ, তাতো একে ফলাফল ওলাব। গতিকে এইবাৰ আমি কিছু সংখ্যক বিদ্যালয়ত আমি গুণোৎসৱ ৰিপিট কৰিম। আমি মানে 3 মাহ বা 4 মাহ আমি সময় দি তেওঁলোকক আমি ৰিপিট কৰিম, কাৰণ তেওঁলোকে কৰিবই লাগিব। গোটেই অসমত যদি হৈছে, তে এখন বিদ্যালয়ত যদি এইটো ফলাফল হয়, তে যোৱাবাৰত 8কে এইখনতো A গ্ৰেড পাবই নোৱাৰে, গতিকে 8কে তলত গুচি যাব। কিয় গুচি গ'ল? গতিকে তাৰ আকৌ এটা মূল্যায়ন হ'ব লাগিব। কিছু বিদ্যালয়ৰ ক্ষেত্ৰত আমি ৰিপিট কৰিব লাগিব।